ইৰাণে আমেৰিকাৰ সৈতে প্ৰত্যক্ষ আলোচনা নকৰে বুলি স্পষ্ট কৰি দিছে। ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেশ্কিয়ানে দেওবাৰে কয় যে ইৰাণে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ চিঠিৰ উত্তৰ দিছে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে প্ৰত্যক্ষ আলোচনা কৰিবলৈ অস্বীকাৰ কৰিছে। অৱশ্য তেওঁ উল্লেখ কৰিছে যে তেহৰানে আমেৰিকাৰ সৈতে পৰোক্ষভাৱে আলোচনা কৰিবলৈ প্ৰস্তুত আছে। এই সিদ্ধান্তই ইৰাণ আমেৰিকাৰ সম্পৰ্কৰ জটিল ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতিফলন ঘটাইছে। ইয়াৰ আগতে ডনাল্ড ট্ৰাম্পে ইৰাণলৈ এক চিঠি প্ৰেৰণ কৰিছিল, যাৰ উত্তৰত ইৰাণে পোনপটীয়া আলোচনা অস্বীকাৰ কৰিছিল। ইৰাণে আগতে কেইবাবাৰো আমেৰিকাৰ সৈতে পোনপটীয়া আলোচনাৰ বাবে অমত প্ৰকাশ কৰিছে, কিন্তু পৰোক্ষ আলোচনাৰ দ্বাৰা সমস্যাসমূহ সমাধান কৰিব পাৰে বুলি মত পোষণ কৰিছে। এই বিষয়ে আপোনাৰ মতামত কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ থাকিল।